মৰ্মান্তিক দুখ লগা শিহৰণকাৰী ঘটনা গোৱালপাৰাত উচ্ছেদক কেন্দ্ৰ কৰি এজন লোকৰ আত্মহত্যা ৰাজ্যত বৰ্তমান সমস্যা চলি আছে উচ্ছেদ অভিযান কিন্তু উচ্ছেদৰ জাননী পাই এগৰাকী লোকৰ আত্মহত্যাৰ এক হৃদয় কঁপি উঠা শিহৰণকাৰী ঘটনাৰ কেন্দ্ৰবিন্দু গোৱালপাৰা জিলা আত্মহত্যা কৰা লোকৰ বাসগৃহত উপস্থিত হৈ আমচুৰ সভাপতি ৰেজাল কৰিম সৰকাৰে ফেচবুক লাইভত দিলে শিহৰণকাৰী বৰ্ণনা শেহতীয়াকৈ গোৱালপাৰা জিলাৰ অন্তৰ্গত কৃষ্ণাই অঞ্চলত উচ্ছেদ হ'ব বুলি ৰাজহুৱাভাৱে মাইকিং কৰিছে বন বিভাগৰ ফালৰ পৰা উচ্ছেদৰ জাননী শুনি মনিৰুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে বিচাৰি ফুৰিছিল এটা ভাড়াঘৰৰ কাৰণে যাতে উচ্ছেদৰ পিছত নিজৰ মাকৰ লগতে দুই সন্তানক লৈ অলপ আশ্ৰয় ল'ব পাৰে কিন্তু মনিৰুলৰ ওচৰত আছিল কেৱল মাত্ৰ 1500 মান টকা যি টকাৰ জৰিয়তে বিচাৰি নাপালে ভাড়াঘৰ কিয়নো ভাড়াঘৰ এখন ল'ব হ'লে লাগে বহু টকা চিন্তা উদ্বিগ্ন মনিৰুল ইছলাম দুই সন্তানৰ লগতে বৃদ্ধা মাতৃক ঘৰ দুৱাৰ দলিত বহাই ৰাখি ল'লে এক চৰম সিদ্ধান্ত ঘৰৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে মনিৰুলে এইখিনিতে উল্লেখযোগ্য দুখ লগা কথাটো হৈছে যোৱা কিছুদিন পূৰ্বে মনিৰুলৰ ঘৈণীয়েক অৰ্থাৎ তেওঁৰ স্ত্ৰীৰ মৃত্যু হৈছে কিন্তু এতিয়া উচ্ছেদৰ জাননী পাই মনিৰুলে কৰিলে আত্মহত্যা পৃথিৱীত দুই সন্তান আৰু নিজৰ বৃদ্ধা মাতৃৰ এতিয়া ভৱিষ্যত কি হ'ব কেনেকৈ সিহঁত জীৱন যাপন কৰিব বহু মৰ্মান্তিক প্ৰশ্নৰে ভৰপূৰ সামাজিক মাধ্যম ইতিমধ্যে আমচুৰ সভাপতি ৰেজাল কৰিম সৰকাৰে মনিৰুলৰ ঘৰত উপস্থিত হৈ সকলো পৰিস্থিতিৰ বুজ লৈ লগতে ঘটনাৰ মৰ্মান্তিক শিহৰণকাৰী বৰ্ণনা দিয়ে নিউজ ডেস্ক ৰিপৰ্ট তবাইদি প্ৰ আজি আমি বিশেষকৈ গোৱালপাৰা জিলাৰ বেতবাৰী আগিয়া কৃষ্ণাই অঞ্চলৰ কাষতে আহি আমি মনিৰুল ইছলামৰ ঘৰত উপস্থিত হৈছোঁ এটি বাস্তৱ জীয়া চিত্ৰ আমি দেখুৱাব বিচাৰিছোঁ যে মানুহক কি ধৰণে অন্যায় কৰা হৈছে মানুহৰ ওপৰত কি ধৰণে হাৰাশাস্তি হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নিৰ্দেশত এই যে মানুহখিনি যে উচ্ছেদৰ নামত যি ধৰণে এটা আতংকময় পৰিৱেশ গোৱালপাৰা জিলা প্ৰশাসনে তৈয়াৰ কৰিছে তাৰ ফলত এজন জীৱন্তে মনিৰুল ইছলাম নামৰ এজন উদীয়মান যুৱক আজি আমাৰ পৰা নোহোৱা হৈ গৈছে আৰু মই মাতৃগৰাকীৰ কাষত থিয় হৈ আছোঁ এই মাতৃগৰাকী অসহায় অৱস্থাত আপুনি চাইছে চকুলো টুকি আছে এটাই মাত্ৰ সন্তান কিছুদিন আগতে সেই মনিৰুলৰ স্ত্ৰীৰ মৃত্যু হৈছে তেওঁৰ দুটা কণমানি শিশু আছে আৰু মাতৃগৰাকী আছে আৰু এই উচ্ছেদৰ জাননী পাই আৰু বিশেষকৈ তেওঁলোকে যি ধৰণে মাইকিং কৰি এই অঞ্চলবিলাকত এটা আতংকময় পৰিৱেশ সৃষ্টি কৰিছে সেই আতংকত আচলতে আমি ক'বলৈ ভাষা নাই যে এই মনিৰুলে এটা ঘৰ বিচাৰি গৈছিল ক'ৰবাত যে ভাড়া পাওঁ নেকি 1,500 টকাত যেতিয়া তেওঁ ঘৰ ভাড়া বিচাৰি যোৱাৰ পিছত যেতিয়া দেখিলে যে 10,000 টকাৰ তলত ঘৰ নাই তেওঁ ঘৰলৈ আহি মাতৃগৰাকী আৰু শিশু সন্তান দুটিক যে তেওঁ ক'তো ৰাখিব নোৱাৰিব মুকলি আকাশৰ তলত থাকিব লাগিব এইটো চিন্তা কৰি মাতৃ আৰু তেওঁৰ শিশু কণমানি সন্তান দুটিক বাহিৰত বহাই থৈ তেওঁ ঘৰৰ ভিতৰত গৈ নিজে চিপ জৰি লৈ আত্মহত্যা কৰিলে এইটো এটা আত্মহত্যা হ'বই নোৱাৰে এয়া আত্মহত্যা নহয় এয়া অসম চৰকাৰ বিজেপি চৰকাৰ আৰু জিলা প্ৰশাসনে যি আতংকময় এটা পৰিৱেশ সৃষ্টি কৰিছে ইয়াৰ ফলত তেওঁ মানে হতাশগ্ৰস্ত হৈ আচলতে তেওঁ এনেকৈ মৃত্যুক আঁকোৱালি ল'লে মই ভাবোঁ যে এইটো এটা হত্যাকাণ্ড চৰকাৰখনে এই মনিৰুলক হত্যা কৰিছে মই স্পষ্টকৈ কৈছোঁ যে চৰকাৰখনে মনিৰুলক হত্যা কৰিছে আৰু এইটো এটা হত্যাকাৰী চৰকাৰ মানুহক গুলিয়াই মাৰিব নোৱাৰে কোৰ্টে ধৰে ফেক এনকাউণ্টাৰ কৰিব নোৱাৰে কোৰ্টে ধৰে গতিকে এতিয়া বুলডোজাৰ জ্বলাই যি সময়ত সুপ্ৰিম কোৰ্টে যধে মধে বুলডোজাৰ চলোৱাৰ পৰা নিষেধাজ্ঞা জাৰি কৰিছে যধে মধে বুলডোজাৰ চলাব নোৱাৰিব তেনে মুহূৰ্তত তেওঁলোকে বুলডোজাৰ চলাই এনেকুৱা মানুহক এই এনেকুৱা বৃদ্ধা মাতৃক পিতৃহাৰা কৰিছে অসমবাসী ৰাইজে চাওক কিমান অসহায় অৱস্থাত এই মাতৃগৰাকী আছে আৰু কেনেকুৱা অন্যায় যে অন্যায়ৰ এটা সীমা থকা দৰকাৰ সময়ত সীমা থাকে কেনেকুৱা অত্যাচাৰৰ মানুহৰ এটা সীমা থাকে হিটলাৰী কায়দাৰে একদম হুবহু হিটলাৰী কায়দাৰে অসম চৰকাৰখনে এনেকুৱা ধৰণে মানুহবিলাকক অন্যায় কৰি আছে আমি বাৰে বাৰে কৈছোঁ যে আলাপ আলোচনাৰ জৰিয়তে সমস্যাখিনিৰ সমাধান বিচাৰ হওক আজি ইয়াত কোৱা হৈছে গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মতে উচ্ছেদ কৰা হ'ব মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মতে গোৱালপাৰাত উচ্ছেদ হৈ আছেনে ইয়াৰ স্থিতি স্পষ্ট মুখ্যমন্ত্ৰীয়ে কৰক যে গুৱাহাটী হাইকোৰ্টৰ 2022 চনৰ PIL মতে যদি উচ্ছেদ কৰা হৈছে কেৱল মুছলমানসকলক কিয়
কেৱল মুছলমানসকলক কিয় কৰা হৈছে? টাৰ্গেট কিয় মুছলমান? আজি গোৱালপাৰা জিলাৰ RFৰ 25% কিয় উচ্ছেদ নহয়? গোৱালপাৰা জিলাৰ আজি ৰবাৰ বাগান, আজি তামোল বাগান, আজি চাহ বাগান বা আৰু অন্যান্য জেগাত কিয় উচ্ছেদ হোৱা নাই? ইয়াৰ জবাব মুখ্যমন্ত্ৰী অসমৰ ৰাইজক দিয়ক। কল্যাণকামী ৰাষ্ট্ৰৰ, মংগলকামী ৰাষ্ট্ৰ এখনত, এখন ৰাজ্যত মানুহক এনেকুৱা ধৰণে যাযাবৰী জীৱন যাপন কটাবৰ কাৰণে বাহিৰত মুকলি আকাশৰ তলত বলডুজাৰ চলাই ৰাতাৰাতি মানুহক বেঘৰ কৰে নেকি? ইয়াৰ জবাব মুখ্যমন্ত্ৰী দিব লাগিব। আৰু এয়া কৰি আছে কেৱল মাত্ৰ এইসকল মানুহ ধৰ্মীয় সংখ্যালঘু আৰু দৰিদ্ৰ, এইসকল ভূমিহীন মানুহ। আমি কোৱা নাই চৰকাৰী ভূমি ল'ব নোৱাৰিব, চৰকাৰী ভূমি লওক, কিন্তু এইসকল ভূমিহীন মানুহক ভূমি প্ৰদান কৰি তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দি, তেওঁলোকক অন্য বস্তুৰ বাসস্থানৰ ব্যৱস্থা কৰি দি চৰকাৰে বাকী কামখিনি আগুৱাই লৈ যাওক। তাতে তেনেহ'লে এনেকুৱা ধৰণৰ মাতৃ আৰু পিতৃহাৰা বা পুত্ৰহাৰা নহ'লেহেঁতেন। আজি চৰকাৰে যদি আলাপ আলোচনাৰ জৰিয়তে সমস্যাখিনি সমাধান কৰিলেহেঁতেন, এই মানুহখিনিক ভূমি দিলেহেঁতেন, এই মানুহখিনি আজি ল'ৰা ছোৱালীক এটা থাকিবৰ কাৰণে ঘৰ দিব নোৱাৰি আজি তেওঁ মৃত্যুমুখত পৰিছে, তেওঁ আজি মৃত্যুক আঁকোৱালি লৈছে। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক ঘটনা হ'ব পাৰে নেকি? ভাৰতবৰ্ষৰ ইতিহাসত কোনো ৰাজ্যৰ কোনো ৰাজনৈতিক প্ৰধানেই এনেকুৱা ধৰণৰ কাম কাজ নকৰে যিটো অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে। গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, হাইকোৰ্টৰ নিৰ্দেশত যদি উচ্ছেদ হৈছে, বাকীবিলাক উচ্ছেদ কেতিয়া হ'ব এইটো মুখ্যমন্ত্ৰী স্পষ্ট কৰক। RFৰ 25% কেতিয়া উচ্ছেদ হ'ব এইটো স্থিতি স্পষ্ট কৰক। আৰু যদি বা ক'ৰবাত যদি চৰকাৰী ভূমি ল'ব লগা আছে, আলোচনাৰ জৰিয়তে এনেকুৱা মাতৃয়ে যাতে পিতৃহাৰা হ'ব, পুত্ৰহাৰা হ'ব নালাগে, সেই কণ কণ ল'ৰা ছোৱালী যাতে পিতৃহাৰা হ'ব নালাগে, তেনেহ'লে এই মানুহখিনিৰ লগত আলোচনা কৰি তেওঁলোকৰ ভূমিৰ ব্যৱস্থা কৰি তেওঁলোকক সকলো ধৰণৰ সুবিধা দি তেওঁলোকক আপোনালোকৰ মাটি লাগে মাটি লৈ যাওক। আজি পুঁজিপতি গোষ্ঠীক মাটি দিবৰ কাৰণে, আজি আদানীক মাটি দিবৰ কাৰণে আজি অসমৰ বিভিন্ন প্ৰান্তত আজি এই মানুহখিনিক উঠাই দিয়া হৈছে। আজি আদানীৰ প্ৰতি আপোনাৰ দৰদ আছে, আজি এই মানুহখিনি কি এইখন অসমৰ বাসিন্দা নহয় নেকি? এইখন অসমৰ বাসিন্দা নহয়, তেওঁলোকে অসমীয়া নহয় নেকি? যে এওঁলোকৰ সংস্থাপনৰ চিন্তা আপোনাৰ নাই? অলপ মানৱতা আপোনাৰ নাই নেকি? চৰকাৰখনৰ তিল মানুহ হৃদয় আপোনালোকৰ নাই নেকি? যে মানুহখিনি কি অৱস্থাত, কি পৰিৱেশত আছে? প্ৰতিজন মানুহ দৰিদ্ৰ, বলডুজাৰে ঘৰ ভাঙি দিয়াৰ লগে লগে তেওঁলোকৰ আৰু একো নাথাকে। আৰু যাব ক'ত এইসকল মানুহ? এইসকল মানুহ যাব ক'ত? গতিকে মই স্পষ্টভাৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা ধৰণৰ কৰ্মৰাজিবিলাক বন্ধ কৰক। পাপে চুব চৰকাৰখনক, নেদেখাজন আছে নিশ্চয়। এই বৃদ্ধাৰ চকু পানী, পুত্ৰহাৰাৰ চকু পানী, এটা পাল চকুৰ পানীৰ কিন্তু হিচাপ এদিনাখন কোনোবাই নল'লেও কিন্তু নেদেখাজন ল'ব। এইটো কিন্তু বিজেপি চৰকাৰে জনা উচিত। আপোনালোকৰ চৰকাৰখনৰ, আপোনালোকৰ মানুহৰ সতী সন্ততি পিতৃ মাতৃৰ যদি এনেকুৱা অৱস্থা হয় আপোনালোকৰ কেনেকুৱা লাগিব? এইখিনি কথা অলপ অনুভৱ কৰক। এইসকল মানুহ এওঁলোকে গৰু ছাগলী নহয়,